হেল্ল' এভৰিৱান, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। এয়া মই আজি বনাব লৈছোঁ খিচিৰি। ইয়াত দি লৈছোঁ মই চাউল, মগু দাইল, বুট দালি। ইয়াত ধুই এনেকৈ অলপ সময় ৰাখিলোঁ। লগত এফালে দিব লৈছোঁ ফ্ৰেঞ্চবিন, আলু, গাজৰ, এফালে আকৌ মান ধনিয়া, এফালে জলকীয়া। আজি খিচিৰিখিনি মই ইয়াত তেল নিদিওঁ, আজি ঘি দি বনাম বুলি ভাবিছোঁ। আগলৈ ভিডিঅ'টো চাই থাকক কেনেকৈনো বনাওঁ। ইয়াত মই কুকাৰতে বনাব লৈছোঁ। এয়া দেখিছে, ইয়াত মই ঘি দি ল'লোঁ। ইয়াত মই এতিয়া কেঁচা চব্জিখিনি দি দিছোঁ। অলপ সময় এনেকৈ ভাজি ল'ম। তেতিয়া ইয়াত জলকীয়া দি ল'লোঁ। অলপ সময় ধুনীয়াকৈ ভাজিম। ধুই থৈ দিয়া চাউল দালিখিনি মই এতিয়া ইয়াতে কুকাৰতে দি দিলোঁ। ধুই থৈ দিয়া চাউল দালিখিনি মই এতিয়া ইয়াত কুকাৰতে দি দিলোঁ। ইয়াত এতিয়া মই নিমখ হালধি দি দিলোঁ। ওপৰতে মই ধনিয়া দি দিছোঁ। ইয়াত এতিয়া মই পানী দি দিম। ধুনীয়াকৈ মই চব্জিখিনি আৰু চাউল দাইলখিনি এনেকৈ লৰাই ল'লোঁ। ইয়াৰ ওপৰতে এতিয়া মই পানী দি দিম। এতিয়া পানী দিলোঁ। এতিয়া কুকাৰৰ ঢাকনখন মাৰি মই 5-6টামান চিটি মাৰি দিম। ইয়াত মই পিঁয়াজ, ৰচুন বা পাঁচফোৰণ একো মছলা এড কৰা নাই, অকল ঘিতে এনেকৈ আজি মই খিচিৰি বনাইছোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ